দিগদাৰ হৈ যাব আপুনি চমুকৈ ক'ব লাগিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচনক লৈ কৰা মন্তব্য ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তেখেতে কৈছে যে উপ নিৰ্বাচন নাপাতিব পাৰে, ইলেকশ্যন কমিশ্যনৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰে, ইলেকশ্যন কমিশ্যনে হয়তো নাপাতিব পাৰে। এই ধৰণৰ মন্তব্য কৰাৰ পিছতেই ইতিমধ্যে শাসক বিৰোধীৰ মাজত যি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসক বিৰোধীয়ে, সেই সম্পৰ্কত মই আপোনালোকৰ মন্তব্য শুনাম। প্ৰথমে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যটো শুনাই ল'ব বিচাৰিছো। যেতিয়া উপ নিৰ্বাচনী আয়োগে দিব তেতিয়াৰ পৰা আমি উপ নিৰ্বাচনৰ কথা পাতিম আৰু উপ নিৰ্বাচন হয় বা নহয়। মুখ্যমন্ত্ৰীৰ ঘোষণা, যেহেতু উপ নিৰ্বাচন পুৰণি সমষ্টি লৈ হ'ব লাগিব, তেনে ক্ষেত্ৰত নিৰ্বাচনী আয়োগে উপ নিৰ্বাচন অনুষ্ঠিত নকৰিবও পাৰে, কাৰণ এইবোৰ পুৰণা সমষ্টিৰ ভিত্তিত হ'ব। যদি ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত কৰে যে পুৰণা সমষ্টিৰ ভিত্তিত ইলেকশ্যন পতা আমাৰ দিগদাৰী, গতিকে আমি উপ নিৰ্বাচন নাপাতোঁ, তেনেকুৱাটো হ'ব পাৰে। সেইকাৰণে এতিয়াই জল্পনা কল্পনা কৰাৰ পৰিৱেশ এটা অহা নাই। আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনা পালে। ইয়াৰ পিছতেই APCCৰ সভাপতি ভূপেন বৰাই কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেই প্ৰতিক্ৰিয়া আপোনালোকে এবাৰ শুনি লওক। উপ নিৰ্বাচনক লৈ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ষ্টেটমেণ্ট, মই আচৰিত পাওঁ। ডিলিমিটেশ্যনৰ সময়ৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বয়ম্ভূ ইলেকশ্যন কমিশ্যনাৰৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে, মানে চেল্ফ ষ্টাইল ইলেকশ্যন কমিশ্যন হ'ব বিচাৰে। সংবিধানত লিখা আছে, সংবিধানত লিখা আছে যে এছেম্বলি আৰু লোকসভা ইলেকশ্যন যদি 6 মাহতকৈ বেছি সময় থাকে, 6 মাহতকৈ বেছি দিন এটা লোকসভা সমষ্টি এটা বিধানসভা সমষ্টি প্ৰতিনিধিত্ববিহীন হ'ব নোৱাৰে। এইটো দেশৰ সংবিধানত লিখা আছে যে more than 6 months আপুনি এটা সিট ভেকেণ্ট কৰি ৰাখিব নোৱাৰে। ইলেকশ্যন কমিশ্যনৰ কোনো প্ৰতিক্ৰিয়া নাই। মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে বাই ইলেকশ্যন নহ'ব পাৰে। এইটো তেখেতৰ আৰু বিজেপি দলৰ আভ্যন্তৰীণ যিটো ৰাজনৈতিক বৰ্তমান অৱস্থা, সেইকাৰণে এই কথাটো তেওঁ কৈছে বুলি মই ভাবোঁ। কাৰণ 1 নম্বৰ হৈছে চিডলি সমষ্টিত বিজেপিৰ ভৱিষ্যত নাই। বঙাইগাঁও সমষ্টিৰ চিটটো বিজেপিক AGPয়ে এৰি নিদিয়ে। চামগুৰি সমষ্টিত বিজেপিৰ কোনো ভৱিষ্যত নাই। বিহালী সমষ্টিত বিজেপি শোচনীয় পৰাজয় হ'ব। অকল বিজেপিৰ কংগ্ৰেছৰ লগত কণ্টেষ্ট হ'ব ধলাই সমষ্টিত। গতিকে যিহেতু বিজেপি দলটোৰ এই 5টা সমষ্টিৰ বাই ইলেকশ্যনক লৈ যথেষ্ট আশংকাত ভুগি আছে, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এটা ষড়যন্ত্ৰ ৰচনা কৰিব বিচাৰিছে যে কিবা কৰি পেলাই পৰাজয় গ্লানিতকৈ ইলেকশ্যনটো ৰখাই থ'ব পাৰি নেকি। গতিকে এইটো ইলেকশ্যন পাতিবলৈ আমি মুখ্যমন্ত্ৰীক বাধ্য কৰিম। হি ইজ নট ইলেকশ্যন কমিশ্যন, হি ইজ নট অথৰিটি। আপোনালোকে ভূপেন বৰাদেৱৰ মন্তব্য শুনা পালে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় উপ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নিবিচাৰে, আচলতে হাৰিব নেকি? তাৰ তেনেকুৱা এটা প্ৰশ্ন উত্থাপন হৈছে যে যিহেতু আপোনালোকে জানে যে 11টা সিট পোৱাৰ পিছত কিয় ভয় কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যে 5 সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4 সমষ্টিতে হাৰিব নেকি। বিশেষকে চামগুৰি সমষ্টিত হৰাৰ সম্ভাৱনা আছে, বিজেপি কোনো জিকাৰ সম্ভাৱনা নাই। দ্বিতীয়তে বিহালী সমষ্টিত জিকাৰ সম্ভাৱনা নাই। তৃতীয়তে চিডলি সমষ্টিত জিকাৰ সম্ভাৱনা নাই। চতুৰ্থতে বঙাইগাঁও সমষ্টিত জিকাৰ সম্ভাৱনা নাই। জিকাৰ সম্ভাৱনা ক'ত আছে? ধলাই সমষ্টিত জিকাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আচলতে সেইকাৰণে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচনক লৈ বৰ বেছি চিন্তা চৰ্চা কৰা নাই, সেই প্ৰসংগ বৰ্তমান উলিয়াব বিচৰা নাই। আৰু ইতিমধ্যে আপোনালোকে জানে যে লোকসভা নিৰ্বাচনত বিজেপিয়ে যি ধৰণে মাইণ্ড গেম খেলিছিলে যে 1.5 লাখ ভোটত হাৰিব, 3 লাখ ভোটত হাৰিব, 4 লাখ ভোটত হাৰিব, এই ধৰণৰ মন্তব্য কৰি আছিলে। আৰু তেনেকৈ মন্তব্য কৰি কৰি 11খন আসন লাভ কৰিলে। কিন্তু এইবাৰ সেইটো অংক কৰিব নোৱাৰিব। এইবাৰ অংক কৰিব বিচাৰিছে যে উপ নিৰ্বাচন পতাৰ কোনো সম্ভাৱনা নাই, সেই ধৰণৰ মন্তব্য কৰি যে মন্তব্য কৰিলেহে হয়তো কিছুমানে কি কৰিব, কেম্পেইনিং নকৰিব। এতিয়া কেম্পেইনিং নকৰিলে কি হ'ব, আকৌ হাৰি যাব। এতিয়া এনেধৰণে মন্তব্য কৰিলে হয়তো কংগ্ৰেছে কেম্পেইনিং নকৰিব পাৰে যে আগন্তুক নিৰ্বাচনৰ কাৰণে। তেনেকৈ কংগ্ৰেছক হৰাব পাৰিম বুলি হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়তো চিন্তা চৰ্চা কৰিব পাৰে। কাৰণ এনেকুৱা ধৰণৰ মন্তব্য নকৰিলে হয়তো তেখেতলোকে কেম্পেইনিং এতিয়াৰ পৰাই যদি আৰম্ভ কৰি তেতিয়া জিকাৰ সম্ভাৱনা বেছি থাকিব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তলে তলে হয়তো কেম্পেইনিং কৰি থাকিব। সেই ধৰণৰ প্ৰচেষ্টা হয়তো তেখেতে চলাবলৈ বিচাৰি ফুৰিছে। গতিকে গোটেই কথাখিনি লৈ ইতিমধ্যে আজি NB নিউজত যিখিনি মন্তব্য আগবঢ়াইছে, শাসক বিৰোধীৰ মাজত যিখন যুঁজ হৈছে, আপোনালোকে নিশ্চয় প্ৰথমতে দেখা পালে যে বহুত বেয়াকে যুঁজ হৈছে। গতিকে উপ নিৰ্বাচন এইবাৰ কেনেধৰণে খেলে বিজেপিয়ে, কাৰণ ইতিমধ্যে আপোনালোকে জানে যে কেন্দ্ৰত একেবাৰে অৱস্থা বেয়া। কেন্দ্ৰত কোন সময়ত চৰকাৰ ভাগি যাব পাৰে সেইটো ক'ব নোৱাৰি। কাৰণ ইতিমধ্যে আপোনালোকে জানে নীতিশ কুমাৰে কোন সময়ত লুটি বাগৰ মাৰিব পাৰে হয়তো ঠিক নাই। চন্দ্ৰবাবু নাইডুৱে হয়তো লুটি বাগৰ নেমাৰিলেও কিন্তু নীতিশ কুমাৰে লুটি বাগৰ মৰাৰ সম্ভাৱনা বেছি হৈ আছে। গতিকে কি হয় দেখা যাওক, সময়ত লক্ষণীয় হ'ব। আজি NB নিউজৰ টকশ্বত যিখিনি মন্তব্য আগবাঢ়িছে সেই মন্তব্য আপোনালোকে আগবাঢ়িছে। নমস্কাৰ, আজি ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম কৰিছোঁ। লোকসভা নিৰ্বাচন গ'ল, নিৰ্বাচনৰ ফলাফল ওলাল, চৰকাৰ গঠন হ'ল, শপত গ্ৰহণ কৰিলে, কাৰ্যভাৰ গ্ৰহণ কৰিলে, দায়িত্ব গ্ৰহণ কৰিলে। সমান্তৰালভাৱে কেইবাখনো ৰাজ্যত উপ নিৰ্বাচনৰ প্ৰসংগ উত্থাপিত হ'ল, উপ নিৰ্বাচনৰ বাবে সাজু হৈ পৰিল। অসমতো 5টাকৈ সমষ্টিত উপ নিৰ্বাচন হ'ব লাগে, নিয়মমতে বা হ'ব বুলি আশা কৰা হৈছিল। কিন্তু এতিয়া অসমত এইসমূহ উপ নিৰ্বাচন, এইসমূহ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'বনে নহয় তাক লৈ কিছু প্ৰশ্ন উত্থাপিত হৈছে। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছে যে পুৰণি ভোটাৰ তালিকাক লৈ যিহেতু উপ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন আয়োগে, তেনে প্ৰেক্ষাপটত প্ৰথমতে পলম হ'ব বুলি কৈছিল, তাৰ পাছত এটা ইংগিত দিছে যে নহ'বও পাৰে। এই ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, যাক বিৰোধীয়ে এতিয়া সমালোচনা কৰিছে যে বিজেপিয়ে উপ নিৰ্বাচনলৈ ভয় খাইছে। দ্বিতীয় এটা প্ৰসংগ, উপ নিৰ্বাচনৰ পাছতে পঞ্চায়ত নিৰ্বাচন আহি আছে, কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক প্ৰভাৱ সাংঘাতিক ধৰণে নাথাকে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। কাৰণ যি সদস্য পৰ্যায়ৰ নিৰ্বাচন হ'ব আৰু সভাপতি পৰ্যায়ৰ নিৰ্বাচন হ'ব, সেয়া দলীয় যি চিম্বল থাকে বা সংকেত চিহ্ন থাকে, সংকেত চিহ্নৰ ভিত্তিত নহয়। অৰ্থাৎ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা আঁতৰত থাকিব নেকি পঞ্চায়ত নিৰ্বাচন, এই দুটা প্ৰসংগ ৰাইজৰ মাজত চৰ্চাত আছে। আমি ষ্টুডিঅ'ত উপস্থাপন কৰিব বিচাৰিছোঁ বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্ত আছে, আমি স্বাগতম জনাইছোঁ। কংগ্ৰেছ মুখপাত্ৰ ৰূপা কলিতাক স্বাগতম জনাইছোঁ। আপৰ প্ৰতিনিধি হিচাপে আছে গুৰপ্ৰীত সিং উৎপল, স্বাগতম জনাইছোঁ। ৰাইজৰ দলকো প্ৰতিনিধিত্ব কৰিছে সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়া, স্বাগতম জনাইছোঁ। মই প্ৰথমতে সুৰঞ্জন দত্ত আপোনাৰ পৰাই জানিব বিচাৰিছোঁ, এই যিটো এটা ৰাইজ আচলতে বিবুদ্ধিত আছে, উপ নিৰ্বাচন এইকেইটা সমষ্টিত অনুষ্ঠিত হ'ব নে নহয়? কাৰণ তেওঁলোকৰ বিধানসভাৰ যিগৰাকী প্ৰতিনিধি ইতিমধ্যে সাংসদ হিচাপে নিৰ্বাচিত হৈ গৈছে, বিধানসভাৰ বিধায়কজনৰ পদটো খালী আছে। এনে প্ৰেক্ষাপটত উপ নিৰ্বাচন নোহোৱাৰ কিবা সংকেত আপোনালোকে পাইছে নেকি দলীয়ভাৱে? যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য হয়তো আপোনালোক অৱগত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে, আপোনালোকে যদি ভালকৈ মানে তেওঁৰ বক্তব্যখিনি শুনে তেতিয়া সকলোখিনি গমেই পাব। নিৰ্বাচন নোহোৱাৰ কোনো কথা নাই, তেখেতেওতো সেইটো কোৱা নাই, কিন্তু তেওঁ পচিবিলিটিটোৰ কথা কৈছে। নিৰ্বাচন আয়োগে এই গোটেই বিষয়টোৰ ওপৰত নিৰ্বাচন আয়োগে ডিচিশ্যনটো ল'ব। আৰু নিৰ্বাচন আয়োগৰ কিখিনি এটা সুবিধা বা অসুবিধা পৰিব পাৰে, পৰিস্থিতি কেনেকুৱা ধৰণৰ আহিব পাৰে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাখিনিহে কৈছে। কিয়নো এইবাৰ লোকসভা নিৰ্বাচনৰ আপুনি যদি চাই ডিলিমিটেশ্যনৰ যিটো ষ্ট্ৰাকচাৰ, সেইটো ষ্ট্ৰাকচাৰত ভোটদান প্ৰক্ৰিয়া হৈছে। আৰু কিন্তু যিসকল বিধায়ক অলৰেডি যিটো সমষ্টিৰ পৰা তেওঁলোক বিজয়ী হৈ পিনি বৰ্তমান কেইবাজনো লোকসভাৰ প্ৰাৰ্থিত্ব পালে আৰু তেওঁলোক বিজয়ী হ'ল, জয়ী হৈ সেই সমষ্টিটো খালী হৈছে। এতিয়া আমি সেই সময়খিনিলৈকে ৰ'ব লাগে। বিৰোধীয়ে খালী সেয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজে জানিব পৰা বিষয় এটা খুটি নাটি মাৰি কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ যিসকল সন্মানীয় সংবাদকৰ্মী বন্ধুসকল আছে, তেখেতলোকে যেতিয়া প্ৰশ্নটো কৰে, সেই প্ৰশ্নটো পৰিপূৰক উত্তৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজে
সামগ্ৰিকভাৱে কথাটোৰ বিষয়টো জানিব পৰা পৰিস্থিতিগত কথাখিনি তেওঁ বক্তব্যত ৰাখে আৰু বিৰোধী হিচাপে বাকী ৰাজনৈতিক দলবিলাকে এটা নেৰেটিভ সৃষ্টি কৰে সেইটোক লৈ পিনি আমাৰ ক'বলগীয়া একো নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে বৰ্তমান পৰিস্থিতিত নিৰ্বাচন আয়োগে কিখিনি মানে পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব সেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু নিৰ্বাচন যিটো উপনিৰ্বাচনৰ কথা এইটো ভাৰতীয় সংবিধান মতে বা আমাৰ নিৰ্বাচন আয়োগৰ যি বিধি বিধান আছে সেইমতে হ'ব ঠিক আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীলৈ মই আহিব বিচাৰিছোঁ ৰূপা কলিতা আপুনি শুনিছে নেকি যদি শুনিছে এই মন্তব্যৰ পৰা আপুনি কি বুজিছে তেখেতে আচলতে যেনে ধৰণৰ মন্তব্য আগবঢ়াইছে মন্তব্য আচলতে তেনেকুৱা ধৰণৰ হ'ব নালাগে কাৰণ আমি সকলোৱে জানো ভাৰতীয় সংবিধানত সন্নিৱিষ্ট হৈ আছে যে 6 মাহৰ বেছি এটা সমষ্টি কেতিয়াও প্ৰতিনিধিবিহীন হৈ থাকিব নোৱাৰে গতিকে 6 মাহৰ ভিতৰত আচলতে নিৰ্বাচন পাতিবলৈ বাধ্য আৰু নিৰ্বাচন আয়োগে ইয়াৰ ওপৰত মতামত তেওঁলোকে জনাব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনে ধৰণে বক্তব্যবিলাক আগবঢ়াইছে তেখেতে মানে আচলতে নিৰ্বাচন আয়োগক নস্বাত কৰি দিয়াৰ দৰে মানে কথাবোৰ হৈছে আচলতে তেনেকুৱা হ'ব নালাগে মানে কথাখিনি নিৰ্বাচন আয়োগে জনোৱা হ'লে ভাল পালোহেঁতেন হয় কিন্তু তেখেতে মানে গোটেই কথাখিনি তেনেকুৱা ধৰণেৰে কৈ আছে আৰু আমি দেখিছোঁ আগে পিছে এনেকুৱাও হৈ আছে গতিকে কথাবোৰ নিৰ্বাচন আয়োগৰ পৰা আহিলে মানে অলপ আমি ভাবিবলৈ বা ক'বলৈ অলপ অসুবিধা হয় কিন্তু মুখ্যমন্ত্ৰী সদায় যিহেতুকে এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈ থাকে তেওঁ এটা ৰাজনৈতিক দলৰ ফালৰ পৰা তেওঁ বক্তব্যখিনি কয় গতিকে কোৱা আৰু নোকোৱাৰ ওপৰত আচলতে নিৰ্ভৰ নকৰে নিৰ্বাচন আয়োগে 6 মাহৰ ভিতৰত আচলতে উপনিৰ্বাচন পাতিবলৈ বাধ্য হ'বই লাগিব যিহেতু মন্তব্য শুনিয়ে নিৰ্বাচন পিছুৱাব বুলি আমি পিছ হুকিব নোৱাৰোঁ আপোনালোকেও অসমৰ এই বিৰোধী ঐক্যত আছে গতিকে আপোনালোকে ভাবে নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক অলপ এইখিনি সময় ল'ব বিচাৰিছে যাতে আপোনালোক সাজু হ'ব নোৱাৰে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য দিছে উপনিৰ্বাচন হোৱা নোহোৱা সংক্ৰান্তত এই মন্তব্যটো আমি তেওঁৰ পৰা অন্তত অসমৰ মুখ্যমন্ত্ৰীৰ নিচিনা এজন পদাধিকাৰীৰ পৰা শুনিব বিচৰা নাছিলোঁ কাৰণ এইটো বিষয় সম্পূৰ্ণ নিৰ্বাচনী আয়োগৰ বিষয় আৰু সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ বিষয় কিছু ক্ষেত্ৰত মানে নিৰ্বাচনী আয়োগে ক'ব যে মানে নিৰ্বাচন উপনিৰ্বাচন পাতিব পাৰি নে নোৱাৰি মানে প্ৰশাসন সাজু নহয় এই কথাটোহে মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে তাৰপৰে বেলেগ কথা তেওঁ ক'ব নোৱাৰে নিৰ্বাচন আয়োগে যিখিনি কথা কয় সেইখিনিৰ ওপৰতহে তেওঁলোকে মন্তব্য দিলে আমি নিৰ্বাচন পাতিব পাৰিম বা নোৱাৰিম গতিকে এনে মন্তব্য আমি মুখ্যমন্ত্ৰীগৰাকীৰ পৰা বিচৰা নাছিলোঁ আৰু তেওঁ কৌশল বুলি আমি ভাবোঁ বিজেপিয়ে নিৰ্বাচন হোৱাৰ লগে লগে কিছুমান কৌশল প্ৰয়োগ কৰে জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণে ভোটাৰৰ ওপৰত মানে প্ৰভাৱ বিস্তাৰ কাৰণে যেনেদৰে এইবাৰ 400 পাৰ এনেকুৱা কিছুমান জুমলাৰ সৃষ্টি কৰিছিল বিজেপিয়ে ঠিক এই কথাটো একেধৰণৰ তাৰমানে নিৰ্বাচন নহ'ব বুলি বিৰোধীয়ে যাতে বহি থাকে সেই সমষ্টিকেইটা তৎপৰতা নাথাকে কাম কাজ নকৰে সেইটো উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্ৰীয়ে এই কথাটো ক'লে যিটো আমি মানিব নোৱাৰোঁ আৰু তেওঁৰ এই কৌশল খুব অচিৰেই তাৰমানে মিছা বুলি প্ৰমাণ হ'ব তেওঁৰ এই মন্তব্য যেতিয়া নিৰ্বাচনী আয়োগে এই উপনিৰ্বাচন সংক্ৰান্তত তেওঁলোকৰ সিদ্ধান্ত দাঙি ধৰে কিন্তু এইটো কথা ঠিক যে নিৰ্বাচন আয়োগে পুৰণি ভোটাৰ তালিকাৰ ওপৰত নিৰ্বাচন পাতিব নে নতুন ভোটাৰ তালিকাৰ ওপৰত নিৰ্বাচন পাতিব এইটো এক মানে স্পষ্ট ধাৰণা এতিয়াও আমাৰ নাই পিপুল ৰিপ্ৰেজেণ্টেটিভ এক্টত এই কথা আছে নে নাই যে এটা ডেলিমিটেশ্যন হোৱাৰ পাছত আৰু তাৰ সীমাত যদি উপনিৰ্বাচন আহে সেই তাৰ পাছতে যদি উপনিৰ্বাচন আহে সেইটো নতুন মতে পাতিব নে পুৰণা পাতিব এই সম্পৰ্কে স্পষ্ট নিৰ্দেশনা আছে নে নাই মই ক'ব নোৱাৰোঁ কিন্তু মই আজি ৰাতিপুৱাৰ পৰা মানে পিপুল ৰিপ্ৰেজেণ্টেটিভ এখন মানে অলপ চকু ফুৰাই চাই দেখিলোঁ এনেকুৱা নিৰ্দেশনা নাই মানে পুৰণি মতে কৰিব লাগিব বুলি কোনো নিৰ্দেশনা নাই মানে বিচাৰি পোৱা নাই যদি আছে নাজানো আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে এই বিষয়ে স্পষ্ট ধাৰণা এটা স্পষ্টীকৰণ দিব গতিকে মুখ্যমন্ত্ৰীৰ মোৰ মতে মুখ্যমন্ত্ৰীৰ যিটো ষ্টেটমেণ্ট এই ষ্টেটমেণ্টে
আগে পিছে বিজেপিয়ে যিটো জুমলাৰ সৃষ্টি কৰে নিৰ্বাচন সংক্ৰান্তত ভোটাৰক বিপথে পৰিচালিত কৰিবলৈ ৰাজ্যক বিপথে পৰিচালিত কৰিবলৈ ঠিক তেনেকৈ এক ষড়যন্ত্ৰ বিৰোধীয়ে যাতে মানে আজিৰ পৰা বা কালিৰ পৰা উপনিৰ্বাচন সংক্ৰান্তত এক্টিভ নহয় বা নামি নপৰে তাক এক বাধা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ এইটো মানে উদ্দেশ্য প্ৰণোদিত ষ্টেটমেণ্ট ঠিক আছে গুৰপ্ৰীত সিং উৎপল আপুনি কি ভাবে এই প্ৰসংগটোলৈ কাৰণ যিকেইটা সমষ্টি খালী হৈছে মূলতঃ বিধানসভা সমষ্টি চামুগুৰি সমষ্টি বঙাইগাঁও সমষ্টি ঢলাই চিডলি বিহালী এই সমষ্টিকেইটাত উপনিৰ্বাচনলৈ বিৰোধী তৎপৰতাক ইমান ভয় কৰিবলগীয়া আছে নে নাই বুলি ভাবে আপুনি চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া কথাবিলাক কয় তেখেত মানে তেখেতেহে চব কয় ইলেকশ্যন কমিশ্যনৰ কথাও তেখেত ক'ব কোনোবা মিনিষ্টাৰৰ কথাও তেখেত ক'ব হি ইজ এ ওৱান মেন আৰ্মি মানে অসমত তেখেত যি মুখৰ পৰা কৈ দিলে আগতে আপুনি চাব যেতিয়া ইলেকশ্যন চলি আছিলে তেতিয়া তেওঁ কৈছিলে মন্তব্য আপুনি ওলাই চাব তেখেতৰ ষ্টেটমেণ্টত যে 10 জুলাইৰ ভিতৰত আমি উপনিৰ্বাচন পাতিম কিন্তু 4 জুনৰ পিছত কথাবিলাক চেঞ্জ হৈ গ'ল পৰিস্থিতি চেঞ্জ হৈ গ'ল বিজেপিৰ কাৰণে সেই আগৰ পৰিস্থিতি নাই এতিয়া ইয়াতে মই ভাবিছোঁ ইয়াতে ভয় কৰিছে আচ্ছা বিজেপি ইজ নট ৰেডি এই সমষ্টিকেইটা ভয় কৰিছে যদি হাৰি যাওঁ কি হ'ব মোৰ গাড়ীটো গুচি যাব হিমন্ত বিশ্ব শৰ্মাই চিধা ভাবিছে বস্তু আৰু 6 মাহ ভিতৰতে ইলেকশ্যন পাতিবলৈ সেইটো ইলেকশ্যন কমিশ্যনৰ দায়িত্ব মুখ্যমন্ত্ৰী যিয়ে কওক কিন্তু মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয় না ইলেকশ্যন কমিশ্যনৰহে দায়িত্ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যদি পুৰণি ভোটাৰ তালিকাও দৰকাৰ হয় উলিয়াব লাগিব আপোনাৰ লাগিব ডেফিনেটলি প্ৰায়ৰিটি এইটো ডেফিনেটলি লাগিব এইটো চব ইলেকশ্যন কমিশ্যনৰহে ক'ব তেখেতৰ মন্তব্য দিয়াটো দৰকাৰ নাছিলে যে অদৰকাৰী তো মানুহক বিভ্ৰান্তি কৰিবৰ কাৰণে এইবিলাক কৰিছে মানুহক মানে হেৰি কৰিব কৰিছে মানে বিজেপিটো নাহে সেইকাৰণে অকণমান ডাউট পেলাই আৰু এইবিলাক গেমছ পলিটিক্সত এইবিলাক চলি আছে আৰু আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া এইবিলাকত বহুত এক্সপাৰ্ট ক'বলৈ নালাগে ডাইভাৰ্জন টেকনিক্সত খুব ডাইভাৰ্জন কৰিব লাগে কৰিয়ে থাকে অনুভৱতে গতিকে এইটো এটা টেকনিক বা কৌশল বুলি আপুনি সুৰঞ্জন দত্ত কি ধৰণে স্পষ্টীকৰণ এটা সন্দেহ ব্যক্ত কৰিছে তেখেতে ছাৰ এখন আইনৰ প্ৰসংগ উদ্ধৃতি দি কৈছে যে তেখেতে বিচাৰি পোৱা নাই তাত গতিকে তেনেকুৱা কিবা নিয়ম আছে নেকি আপুনি অৱগত নেকি দল অৱগত নেকি চাওক আমি ৰাজনৈতিক দল এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল এটা আমি কাৰ্যকৰ্তা আৰু সেই হিচাপত বাকী যিসকল বহি আছে কংগ্ৰেছ ৰাইজৰ দল বা আঞ্চলিক দল হিচাপে আম আদমি পাৰ্টিও লাহে লাহে তেওঁলোকে ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যত তেওঁলোকে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে তো এই ধৰণৰ ৰাজনৈতিক কাৰ্যকৰ্তা হিচাপে আমি এটা বস্তু চাব লাগে যে মুখ্যমন্ত্ৰীৰ বক্তব্য কি দিছে আৰু কিয় দিবলগীয়া হ'ল আপোনালোকৰ সন্মানীয় সাংবাদিকসকলে তেওঁক প্ৰশ্ন কৰিছে যে উপনিৰ্বাচন কেতিয়া হ'ব আজি এসপ্তাহ 10 দিন হৈ গৈছে বিধানসভাৰ যিসকল বিধায়ক আছিলে ৰঞ্জিত দত্ত ডাঙৰীয়াই বা বাকী যিসকল পৰিমল শুক্লবৈদ্য ডাঙৰীয়া এই 2 দিন হৈছে আজি কালিও দিছে এজন আজি দিছে তো ইমান সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কোৱা নাই ইলেকশ্যন নহ'ব বুলি মই কৈছোতো পৰিপূৰক প্ৰশ্ন এটাৰ পৰিপূৰক উত্তৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু বাকী ৰাজ্যসমূহৰ ইতিমধ্যে ওলাই গৈছে নটিফিকেশ্যন ওলাইছে তেওঁ চাওক এতিয়াতো সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব নোৱাৰে নহয় এইটো কাম সন্মানীয় সাংবাদিকজনে যি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ পৰিপূৰক উত্তৰ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমত এইটো হৈছে ডিলিমিটেশ্যন হৈছে এই ডিলিমিটেশ্যনৰ কাৰণে নতুন ভোটাৰ তালিকা নতুন বা পুৰণাৰ পৰা কৰিব কি নকৰিব সেইটো বস্তু ইলেকশ্যন কমিশ্যনে ডিচাইড কৰিব আৰু সেই ধৰণে কেতিয়া পাতিব কি কৰিব সেইটো ইলেকশ্যন কমিশ্যনত ভয় কৰিবলগীয়া একো নাই আপোনাৰ মতে মই আৰু এটা কথা কওঁ চাওক চামুগুৰি সমষ্টিটোত আপোনাক মই এটা কথা কওঁ নাই নাই শুনক প্ৰতিটো ৰাজনৈতিক দলে আমি সাজু বুলি কৈ আছে তো তেওঁলোকে কাম কৰি থাকিলে হৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াটো এইটো কোৱা নাই যে বিজেপিহে কাম কৰিব বাকীসকলে কাম কৰিব নালাগে আৰু যেতিয়াই বিজয় হৈছে বিধায়কসকল সাংসদ হৈ বিজয় হৈছে মই ক'লোঁ নহয় সূক্ষ্মভাৱে ৰাজনীতিক সঁচা গুৰুত্ব দিয়া ৰাজনীতিকসকলে বা ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকলে সেইটো উপলব্ধিয়ে কৰিছে যে ইয়াতে উপনিৰ্বাচন হ'বই তাৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলে কাম কৰিবই আৰু কৰিও আছে আজি এটা টকশ্ব'ত আহি পিনি এইটো নেৰেটিভ বনাইছে বা আপুনি এটা শ্ব'ৰ টপিক লৈছে তাৰ কাৰণে বিৰোধীসকলে
শাসক পক্ষক এইটো এটা আমি ধৰি লওক বিজেপি আৰু মিত্ৰজোঁটে আমি চৰকাৰ চলাইছোঁ এজিপি আৰু UPPL দেৰি কৰিবলৈ আপোনালোকে বিচৰা নাই চৰকাৰে বা দলে কেতিয়াও দেৰি কৰাৰ দলে নাই বিচৰা আৰু চাওক এতিয়া যিমানে এতিয়া আমাৰ যিকেইটা সমষ্টি আমাৰ খালী হ'ল যিকেইজন এতিয়া ৰঞ্জিত দত্ত ডাঙৰীয়া বিহালীৰ পৰা অভিয়াছলি আমি আমাৰ বিধায়ক এজন আকৌ পুনৰ বিচাৰিম সংখ্যাটো আমাৰ বাঢ়িব ঢালাইৰ পৰা যিজন আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া হ'ল অন্য দলৰ ভয় কৰাৰ কোনো কাৰণ নাই বুলি ভাবোঁ আৰু ইলেকশ্যনটোত আপুনি ৰাইজে গোটেই হেৰিটো দিয়ে আৰু আমি আত্মবিশ্বাসী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি সংগঠন আৰু চৰকাৰ মানে আমাৰ যিসকল নিৰ্বাচিত জনপ্ৰতিনিধি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিসকল লোক আছে বিধায়ক আৰু মন্ত্ৰীগণ আছে আমিও উপনিৰ্বাচনৰ কাৰণে আমি আগ্ৰহী মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো কাৰণে আগ্ৰহী বাকী অন্যান্য দলে এতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰতিটো কথাতে নেৰেটিভ এটা বনাব বিচাৰে আৰু সকলোৱে যিটো কথা কয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে অসমৰ সৰ্বসাধাৰণ ৰাইজে এই কথাখিনি জনাৰ প্ৰয়োজন আছে বুলি সাংবাদিক বন্ধুজনে সুধিলে তাৰ পৰিপূৰক উত্তৰ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি ক'লে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো এইটো কোৱা নাই আমুক তাৰিখে হ'ব আমুক কৰিব লাগিব এইটো নহ'ব তেওঁ যিটো পৰিৱেশ বৰ্তমান হৈ আছে সেইটো কাৰণে পিছ হ'ব পাৰে বা পলম হ'ব পাৰে সেইটো হ'ব পাৰে বুলি সেইটো প্ৰেডিকশ্যন এতিয়া গোটেই কথাখিনি নিৰ্ভৰ কৰিব এতিয়া নিৰ্বাচন আয়োগৰ ওপৰত আৰু নিৰ্বাচন আয়োগে যিখিনি ক'ব এখন নিৰ্বাচিত চৰকাৰৰ জনপ্ৰতিনিধি হিচাপে বিধায়িনী দলৰ নেতা হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিব আৰু দলীয় হিচাপে আমি দলৰ পৰা মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আমাক নিৰ্দেশ দিব সেই হিচাপে আমি ইলেকশ্যনৰ কাৰণে কাম কৰিম ঠিক আছে ভৱেশ কলিতা কি ভাবে এই 5টা সমষ্টি আপুনি কৈছে ভয়ৰ প্ৰয়োজন আছে তেখেতে কৈছে এইকেইটা সমষ্টিৰ কথাটো চামগুৰি সমষ্টি ইতিমধ্যে ৰকিবুল হুছেইন আমি জানো ৰকিবুল হুছেইন এতিয়া চামগুৰি এৰি দিল্লীলৈ গৈছে বঙাইগাঁও সমষ্টিৰ পৰা ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও এৰি দিল্লীলৈ গৈছে বৰপেটাৰ সাংসদ হিচাপে একেদৰে ধলাইৰ পৰা বিধানসভা এৰি পৰিমল শুক্লবৈদ্য ডাঙৰীয়া দিল্লীলৈ গৈছে চিডলিৰ পৰা জয়ন্ত বসুমতীৰ UPPLৰ দিল্লীলৈ গৈছে খালী হৈ আছে বিধানসভাৰ এখন বিহালীৰ পৰা ৰঞ্জিত দত্তই দিল্লীলৈ গ'ল বিহালী খালী হৈ আছে চামগুৰিত বাকীকেইটা সমষ্টি বিজেপিৰ মিত্ৰজোঁটৰ দখলত আছিল তেনে প্ৰেক্ষাপটত এই সমষ্টিকেইটাত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত আপোনালোকৰ হাতলৈ অহাৰ বা এটা তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ কিবা পৰিৱেশ দেখা পাইছে নেকি নিশ্চয় আপোনালোকে যদি এবাৰ লোকসভাৰ যিটো ভোট শ্বেয়াৰ সেইটো যদি চাই আপোনালোকে তেতিয়াও সেই কথা গম পাব আৰু বঙাইগাঁও যদি চিটটো চাই সেইটোতো গপয়ে চাগে নিশ্চয় তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মিত্ৰজোঁটৰ তেওঁলোকৰ আগবঢ়াব বাকী চামগুৰি হওক বিহালীততো তেওঁলোকৰ অৱস্থা ইমান ঠিক নহয় চামগুৰিত তেওঁলোকৰ ভাল নহ'ব ধলাই আৰু চিডলি আৰু জনসাধাৰণে আপুনি দেখিছে এইবাৰ লোকসভাতে কেনেকুৱা ধৰণৰ প্ৰত্যুত্তৰবিলাক দিছে গতিকে আগন্তুক দিনবিলাকত জনসাধাৰণে চব কথা তেওঁলোকে দৃষ্টিগোচৰত ৰাখিছে আৰু চাই পেলানি আচলতে তেনেধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু কিমান দিন বিজেপি আৰু মানে এইবিলাক মানে ৰাইজক মানে আভুৱা ভাৰি থাকিব এতিয়া আপোনালোকে দেখিছেই শ্বেয়াৰ মাৰ্কেটৰ কেনেকৈ ধৰণৰ স্কেম হ'ল আপোনালোকে দেখিছে নিৰ্বাচন চলি থকা অৱস্থাতেই দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰীয়ে শ্বেয়াৰ মাৰ্কেটত টকা লগোৱাৰ কথা কৈছে কিমান ডাঙৰ স্কেম হৈ গ'ল তাৰপিছত আপোনালোকে এতিয়া নীটৰ যোনটো স্কেম সেইটোক লৈ আচলতে আপোনালোকে সেইটোক লৈ টক শ্ব' পাতিবই লাগে আমাৰ মানে যিখিনি নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানে পৰিয়াল আছে সেই পৰিয়ালবিলাকে আচলতে গোটেই সন্তানবিলাকক এই নীটৰ এইবিলাকত আচলতে তেওঁলোক বেছি জড়িত হৈ আছে কিন্তু ইমান বৃহৎ স্কেম হৈ আছে ইমান পেপাৰ লিক হৈ আছে এইবিলাক বিষয়ৰ ওপৰত চৰকাৰখনে গুৰুত্ব দিব লাগে আৰু তেওঁলোকে তেনেধৰণে দিয়া জনসাধাৰণে দেখা নাই আৰু EVMৰ ক্ষেত্ৰত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে এইকেইদিন আপোনালোকে সকলোৱে দেখিছে চবেও কৈ আছিলে যে বিভিন্নজন ৰাজনৈতিক নেতাই মানে বক্তব্য প্ৰদান কৰিছে যে আচলতে এইখন মানে কাঢ়ি লোৱা চৰকাৰহে হয় কাৰণ তেওঁলোকৰ হাতত গোটেই প্ৰশাসন আছে তেওঁলোকে মানে সকলো ED CBI সকলোকে লগাই বিৰোধী নেতাক তেওঁলোকে জেললৈ প্ৰক্ষেপ কৰি ধনবল সকলো প্ৰয়োগ কৰি তেওঁলোকে আচলতে মানে যেনে ধৰণে তেওঁলোকে ইলেকশ্যনটো এইটো খেলিলে মানে আমি এইটো সকলোৱে আচৰিত হৈছোঁ তাৰপিছত আপোনালোকে দেখিছে ৰেলৰ যি দুৰ্ঘটনা আপোনালোকে চাওক তেখেতলোকে একেকেইজন মিনিষ্টাৰকে কিন্তু এইবাৰো সেই একেই দায়িত্ব অৰ্পণ কৰিছে যিজন ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ তেখেতৰ সময়ত যোৱা 9-10 বছৰত 1117টা ৰেল দুৰ্ঘটনা হৈছে আৰু এইবাৰো তেওঁক ৰেলৰ আকৌ মন্ত্ৰিত্ব দিয়া হ'ল কিন্তু দিয়াৰ লগে লগে আপোনালোকে কিমান ডাঙৰ পশ্চিমবংগৰ নিউ জলপাইগুৰিত কিমান ডাঙৰ ৰেল দুৰ্ঘটনা হ'ল আপোনালোকে দেখিছে আৰু অথচ তেওঁলোকে কৈ আছিলে কিবা সুৰক্ষা কৱচৰ কথা তেওঁলোকে কৈ আছে কিন্তু এই জনসাধাৰণৰ সুৰক্ষা আজি ক'ত আছে
কতটো জনসাধাৰণৰ সুৰক্ষা নাই শিক্ষা বিভাগত এতিয়া কেনেকুৱা তুগলকি কিছুমান কাণ্ড কাৰখানা কৰিবলৈ লৈছে মানে বিপক্ষত মানে গোটেই এলায়েন্সটোক ইণ্ডিয়া কৰাৰ বাবে তেওঁলোকে এতিয়া এনেকুৱা এটা সিদ্ধান্ত লৈছে যে NCERTৰ কিতাপত যিমানখিনি মানে ইণ্ডিয়া শব্দটো আছে গোটেই ইণ্ডিয়া শব্দৰ পৰিৱৰ্তে তাত মানে ভাৰতটো ৰিপ্লেচ কৰিব দিছে তাৰ ফলত কেনেকুৱা ধৰণৰ মানে অৱস্থাৰ সৃষ্টি হ'ব কৰিব লাগে কি আৰু কৰি আছে কি মানে ৰাইজে এইবোৰ চাব এইবোৰ সকলো বিশ্লেষণ কৰিব আৰু কেনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হৈছে নিবনুৱা তেওঁলোকে ক'ত সংস্থাপিত কৰিব পাৰিছে আপোনালোকে এইবিলাক কথা ভাবকচোন জনসাধাৰণে সব চাব কিমান আভুৱা বাঢ়িব আজি প্ৰধানমন্ত্ৰীয়ে কৈছে যে কৃষকক তেওঁলোকে সাহায্য দিব 2000 কে তিনিটা এবছৰ 6000 টকা দিলে কি কৃষকৰ সমস্যা সমাধান হ'ব পাৰে আনহাতে কিন্তু সাৰৰ দাম কেনেকুৱা ধৰণৰ বৃদ্ধি পাইছে আপোনাৰ বীজৰ দাম বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে এখন ট্ৰেক্টৰ যদি আপুনি চলাবলৈ হয় 1 ঘণ্টাত আপোনাৰ কিমান হাজাৰ টকাৰ ওপৰত লয় গতিকে এনে ধৰণে আৰু কৃষি বিভাগটো নহয় গতিকে তেওঁলোকে যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলে যে কৃষকৰ আয় দুগুণ কৰিব বুলি হেয়াটো আমি দেখা পোৱা নাই জনসাধাৰণে এয়া লাহে লাহে দেখিছে জনসাধাৰণৰ ক্ৰয় ক্ষমতা লাহে লাহে কমি গৈছে আজি যিখিনি মানে অপৰিকল্পিত জিএসটি মানে পাব্লিকৰ ওপৰত এনেকুৱা মাধমাৰ মাৰিছে যে আজি ব্যৱসায়ীসকলৰ ত্ৰাহি মধুসূদন দেখিছে এই লোকসভা নিৰ্বাচনৰ পিছতে জিএসটিৰ নোটিছ যেনেকা ধৰণে পঠাইছে বহু বিজেপিৰ লোকে ক'বলৈ বাধ্য হৈছে যে আমি ইমান ভাল পাওঁ বিজেপি আমি তথাপিতো কিন্তু আমাক এনেকুৱা ধৰণৰ অন্যায় কৰিছে আৰু এবাৰ আমি সেই কাৰণে ভোটদানৰ পৰা বিৰত হৈছো বহুজন বিজেপিৰ লোকে কৈছে গতিকে এইবোৰ আমাৰ আৰু আমি দেখিবলৈ পাম বাইদেউৰ প্ৰশ্ন এটাৰ কৈ দিওঁ পেট্ৰল ডিজেলৰ যদি আপুনি চাই বিজেপি শাসিত ৰাজ্যকেইখনৰ সমগ্ৰ ৰাইজৰ কাৰণে কৈছোঁ গুগলত মাৰি চাওক আজি এই মুহূৰ্তত কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ চলি আছে হিমাচল প্ৰদেশত কংগ্ৰেছৰ চৰকাৰ চলি আছে সেই দুখন ৰাজ্যৰ পেট্ৰল আৰু ডিজেলৰ দাম চাওক অসম বা অন্যান্য আমাৰ যি বিজেপি শাসিত ৰাজ্য আছে তাত পেট্ৰল ডিজেলৰ মূল্যটো আপোনালোকে চাই লওক কংগ্ৰেছে বদনাম কৰিলে নহ'ব কিছুমান অথেণ্টিক ডাটা আৰু এটা প্লিজ টকচটো বেয়া নকৰিব মই কৈ লওঁ তাৰপিছত কিবা থাকিলে আপুনি ক'ব আৰু বাইদেউ কৈ গ'ল যে জিএছটি কথাটো চাওক দে আপুনি ইনকাম কৰিলে কিবা এটা দিবই লাগিব দেশখনক যদি সৰ্ববৃহৎ অৰ্থনৈতিক দিশতে কওক ৰাজনৈতিক দিশতে কওক বা সামাজিক দিশতে যদি আপুনি এষ্টাব্লিছ কৰিব বিচাৰে নহয় গোটেই পৃথিৱী তেতিয়াহ'লে আপুনি ছেক্ৰিফাই কৰিবই লাগিব আৰু এই যিটো টেক্সৰ ব্যৱস্থা এইটো ভাৰতবৰ্ষৰ বিজেপি অহা সময়তে কৰা হোৱা নাছিলে এইটো স্বাধীনতা দিনৰ পৰা এইটো এটা ব্যৱস্থা জিএছটি যিটো স্লেব হয় সেইটো চবৰ বেলেগ বেলেগ ধৰণেৰে পৰিছে আৰু যিসকলে আগত ধৰি লওক কাঁচা আৰু পাক্কা দুটা চিষ্টেমত কৰিছিলে টেক্স ফাঁকি দিছিলে সেইখিনিৰ কাৰণে অসুবিধা হৈছে আৰু তেনেকুৱা মানুহে এতিয়া ইণ্ডিয়া এলায়েন্সত লগ হৈছে সেইকাৰণে বাইদেউহঁতক ফোন কৰি কয় আমাৰ টেক্সটো আমি দিব নোৱাৰোঁ বিজেপি মানুহ বুলি যে কৈছে এইবোৰ দেশক ভাল পোৱা মানুহ নহয় দেশক ভাল পোৱা মানুহ হ'লে তেনেকুৱা ধৰণে নকয় মই টেক্স পেয়াৰ মই টেক্স দিওঁ ইভেন বাইদেউ দিয়ে চাগে কিন্তু যিসকলে দেশৰ স্বাৰ্থত এই টেক্সটো পে' কৰে নহয় দেশৰ উন্নতিৰ হকে পে' কৰে সেইবোৰ মানুহে কেতিয়াও এনেকৈ নকয় যে মাধমাৰ দিছে বুলি দেশখনক ভাল পালে মানুহে কৰিব ৰতন টাটা ডাঙৰীয়াই কোভিডৰ সময়ত 25,000 কোটি টকা দিছে চৰকাৰখনক তেওঁ ব্যৱসায়ৰ পৰা দিছে সেইটো জিএছটি নহয় তেওঁ প্ৰফিট মানিৰ পৰা দিছে ৰিলায়েন্সৰ এতিয়া মোৰ ব্যৱসায়টো কৰিলে প্ৰফিটটোতো হয়ে দিয়কচোন তাৰ কাৰণে যিটো স্লেব দিছে চবেই দিব আপুনি 1000 টকা যদি প্ৰফিট হৈছে তাৰে আপুনি যদি 5% জিএছটি আপুনি 5% দিব লাগিব যদি 18% হয় 18% দিব লাগিব যাৰ যিটো স্লেবত হয় তো সেই কথাটো যদি আপোনালোকে ভাবে যে মাধমাৰ দিছে বুলি দেশখনৰ স্বাৰ্থত যাৰ যি অৰিহণা আছে টেক্স হিচাপে আপোনালোকে দিবলৈ সেইটো বাধ্য কৰাব লাগে আৰু সেইটো মনৰ পৰা আহিব লাগে আৰু তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে ৰাজনীতি কৰিছোঁ বুলি সকলো ক্ষেত্ৰতে ৰাজনৈতিক দলত মই এইটো নকওঁ মনমোহন সিং ডাঙৰীয়াক আমি কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ তেখেতৰ যিখিনি অৰ্থনৈতিকভাৱে কণ্ট্ৰিবিউশ্যন পলিটিকেলি কিছু কথাত আপুনি মনমোহন সিং ডাঙৰীয়াক আমি অপোজ কৰিব পাৰোঁ কিন্তু দেশৰ স্বাৰ্থত যিখিনি কাম হৈছে সেইখিনি সকলোকে আমি শ্ৰদ্ধা সহকাৰে এজন ভাৰতীয় শুদ্ধ নাগৰিক হিচাপে এইটো কাম ক'ব লাগিব কংগ্ৰেছে এতিয়া ৰাজনীতি টানি লৈ পিনি যদি আৰু দেশৰ স্বাৰ্থত যিখিনি আমি পে' কৰোঁ সেইখিনি ৰঞ্জন ডাঙৰীয়া ক'ব আপুনি মই পুনৰ আমি উপ নিৰ্বাচনৰ প্ৰসংগলৈ আহিছোঁ সেই একেটা প্ৰসংগ মই ৰাইজৰ দলৰ প্ৰতিনিধি পাটোৱাৰী ডাঙৰীয়া আপোনাৰ পৰা উত্থাপন কৰিব বিচাৰিছোঁ
এই যে ভয় খোৱাৰ কথা কৈছে, যি 5টা সমষ্টিত উপ নিৰ্বাচন হ'বলৈ গৈ আছে, মই পূৰ্বতেও কৈছিলোঁ যে চামগুৰি সমষ্টিটোৰ বাহিৰে বিৰোধী ঐক্যৰ ওচৰত নাছিলে, কিন্তু লোকসভা নিৰ্বাচনৰ পাছত পৰিৱেশ সলনি হৈছে বুলি আপুনিও উপলব্ধি কৰে নেকি যে এই 5টা সমষ্টিত প্ৰত্যাহ্বান জনাব পাৰিবনে আপোনালোকে বিজেপি মিত্ৰজোঁটক? না, আপোনালোকে চাওক, যোৱা লোকসভা নিৰ্বাচনত নিশ্চিতভাৱে বিৰোধী মিত্ৰজোঁটৰ ভোট শ্বেয়াৰটো কিবা শতাংশ হ'লেও বৃদ্ধি হৈছে, বিজেপিতকৈ বৃদ্ধি হৈছে। এই বৃদ্ধিটোৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে হতাশ কৰিছে। তেওঁ ভাবিছে যে আগন্তুক 5টা নিৰ্বাচনত যদি উপ নিৰ্বাচন যদি তৎক্ষণাত হৈ যায়, সময়মতে হৈ যায়, বা পঞ্চায়ত নিৰ্বাচনটো হ'বই, ইতিমধ্যে তাৰ মানে সীমা নিৰ্ধাৰণৰ বাবে প্ৰশাসনীয় বিষয়াসকলে কাম কাজ চলাইছে। গতিকে তেওঁ ভাবিছে যে এই পঞ্চায়ত নিৰ্বাচন হ'লেও আমাৰ হয়তো বিপদ আহিব পাৰে, বা উপ নিৰ্বাচনৰ 5টা হ'লেও বিপদ আহিব পাৰে। তেওঁ তথ্যবোৰ জুকিয়াই চাইছে। তেওঁ আজি 22 বছৰ পলিটিক্স কৰিছে, নিৰ্বাচন খেলিছে, তেওঁ গোটেই অপৰিপক্ক নহয় আমাৰ মতে, তেওঁ পৰিপক্ক। গতিকে সকলো তথ্য তেওঁ মানে বিচাৰি চাই, খুচুৰি চাই তেওঁ এটা ভয় খাইছে, আৰু এই ভয় খোৱাৰ ফলতে হৈছে কালিৰ তেওঁৰ ষ্টেটমেণ্টটো। আপোনালোকে চাওক, 3টা সমষ্টিত আমাৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জিকিছে। যেনে ধুবুৰীত প্ৰত্যেকটা লোকসভা নিৰ্বাচনত 250-300 পঞ্চায়ত আছে। ধুবুৰীত আমাৰ প্ৰায় 300ৰ ওপৰত পঞ্চায়ত আছে। আমাৰ ধুবুৰীত যিমান ভোট পালে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে, সেই 300 পঞ্চায়ত বা মই একজাক্ট ফিগাৰটো কোৱা নাই, 300 পঞ্চায়তত বিজেপি হাৰি যাব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুমান কৰিছে। তাৰ পাছত ৰ'ব মোক ক'বলৈ তাৰ পাছত আমাৰ যোৰহাটৰ আটাইকেইটা পঞ্চায়ত হাৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিত হৈছে যে এই 300 পঞ্চায়ত নিৰ্বাচনটো হ'বই, তাততো কোনো বাধা নাই। গতিকে এই পঞ্চায়ত নিৰ্বাচন যিহেতু আগতে হ'ব, উপ নিৰ্বাচনৰ কিছুদিন আগতে হ'ব, গতিকে পঞ্চায়ত নিৰ্বাচন যোৰহাটৰ লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিত বিজেপি হাৰে বুলি নিশ্চিত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰ পাছত আমাৰ আৰু কিছুমান এনে সমষ্টি আছে পঞ্চায়তত দলীয় চিম্বল নাথাকিব, দলীয় চিম্বল কেৱল হেৰিত নাথাকিব, কেৱল মানে সভাপতি আৰু সদস্যবিলাক নাথাকিব, বাকী কাউন্সিলৰ আৰু জিলা পৰিষদ দলীয় চিম্বল থাকিব। গতিকে তলৰ লেভেলত দলীয় চিম্বল নাথাকে, ওপৰৰ 2টা স্তৰত দলীয় চিম্বল থাকিব। সেই বিষয়ে অসমৰ জনসাধাৰণে ইতিমধ্যে যিখন মানে এমেণ্ডমেণ্ট বা এক্ট হৈছে তাৰ পৰা নিশ্চিতভাৱে বুজি পাইছে। গতিকে যি 3টা লোকসভা সমষ্টিত মিত্ৰজোঁট জিকিছে, সেই মিত্ৰজোঁটত পঞ্চায়তত হাৰিব বুলি নিশ্চিত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু সেইটো মানে 100% সঁচা প্ৰতিফলিত হ'ব, আৰু তাৰ ভয়ত আতংকিত হৈছে। তাৰোপৰি আন কেইটামান সমষ্টিত যিবিলাক মানে কম ভোটত জিকিছে, বিজেপি কম ভোটত জিকিছে, সেইকেইটাতো মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰমানে সম্পূৰ্ণ সন্তুষ্ট নহয়। তাতো পঞ্চায়ত নিৰ্বাচন বা উপ নিৰ্বাচন য'ত আছে তাতেও তেওঁ তাত ফলাফল বেয়া হ'ব বুলি আতংকিত হৈছে। গতিকে মই কৈছোঁ যে কালিৰ যিটো মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট, এই ষ্টেটমেণ্টটো জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে এনেকুৱা ষ্টেটমেণ্ট বা এনেকুৱা জুমলা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আগত দিনত সৃষ্টি কৰিব, সেইটো আপোনালোকে চাই থাকক। ঠিক আছে, গুৰপ্ৰীত সিং ডাঙৰীয়া, মই আপোনাৰ ওচৰত আহিছোঁ, তাৰপিছত সুৰঞ্জন দত্তই উত্তৰটো দিব। ৰাজনৈতিকভাৱে যদি আৰু কথাখিনি আমি বিশ্লেষণ কৰোঁ, এই যি 5টা সমষ্টিৰ কথা আমি উল্লেখ কৰিছোঁ, উপ নিৰ্বাচন হওক বা পঞ্চায়ত নিৰ্বাচন হওক, ভোট বিভাজন প্ৰতিৰোধ কৰাটো বিৰোধীৰ কাম এটা আছিল। আম আদমি পাৰ্টি যদি অসমৰ প্ৰেক্ষাপটত চাওঁ, আম আদমি পাৰ্টি এই যিটো বিৰোধী ঐক্যৰ সৈতে নাছিল, যদিও কেন্দ্ৰীয়ভাৱে আছে বিভিন্ন ঠাইত। ইয়াৰে ভিতৰত কেইবাটাও সমষ্টি, মই শোণিতপুৰ সমষ্টিৰ কথাই কওঁ, তাত বিহালী সমষ্টিত পুনৰ উপ নিৰ্বাচন হ'ব, যিহেতু শোণিতপুৰ সমষ্টিত আপোনালোকৰ প্ৰাৰ্থী আছিল। গতিকে সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিতে কিছু নহয় কুচকাৱাজ আছিল, কিছু নহয় আপোনালোকৰ কাৰ্যকৰ্তা আছিল। উপ নিৰ্বাচনসমূহত এতিয়া আপোনালোকে কি কৰিব? যদিহে নিজৰ কেণ্ডিডেট এই গোটেইকেইটা সমষ্টিটো নিদিয়ে, যিমান দূৰ সম্ভৱ ৰাজনৈতিক আজিৰ পৰিপ্ৰেক্ষিতত, এইবাৰ আপোনালোকে থাকিব নে নাথাকে বিৰোধী ঐক্যত, কি কৰিব? নাই, বিৰোধী ঐক্যততো আমি নাথাকিম। আমি আগতে কৈছিলোঁ অকল লোকসভা ইলেকশ্যনৰ কাৰণে আমি বিৰোধী ঐক্যত আছিলোঁ, এতিয়া আৰু নাথাকে, স্পষ্ট এইটো আমাৰ নিকে। আৰু অসমত আমাৰ বিৰোধী ঐক্য আমি আছিলোঁ হয় লগত, কিন্তু ইহঁতে আমাক মানে নহ'ল বস্তুটো। তো আমাৰ যিখিনি ভোট পালোঁ আমি অসমত, সেইখিনিও আমি নিজৰ দমতে পালোঁ। আচ্ছা,
যিমান ভোট পালোঁ আমি নিজৰ দমত কাৰো আমাৰ হেল্প নোহোৱাকৈ আমি পালোঁ বস্তুটো এতিয়া উপ নিৰ্বাচনৰ পঞ্চায়তলৈ আপোনালোক সাজু হৈছে নেকি সাজু হৈছোঁ এতিয়া আমাৰ পাৰ্টীয়ে এতিয়ালৈ ডিচিশ্যন লোৱা নাই কাৰণ আমাৰ দেখিছে দিল্লীত আমাৰ নেতাক চবকে জেলত সোমাই থৈছে এইবিলাক ED CD লগাই পেলাই এইবিলাক সেইকাৰণে আমাৰ অকণমান পলম হৈছে যি ইহঁতৰ ছাকচেছ হৈছে ইহঁতৰ নিজৰ আমাক দবাবলৈ ইহঁতে দিল্লীত এটা কথা মই ক'ব ওলাইছোঁ বৰ্তমান অসমত মোদী মেজিক মোদী ব্ৰেণ্ডটো শেষ যিমান উঠিবলগীয়া আছিলে উঠিল কিন্তু এতিয়া বৰ্তমান এই মোদী মেজিকটো কাম নকৰে এতিয়া সেই গ'ল এতিয়া ইহঁতে নামিবই 240 নামি গ'ল বিজেপি এতিয়া আৰু কমিব এতিয়া লাহে লাহে কমি যাব তো বৰ্তমান অসমত কোনো এটা বিশেষ চেহেৰা এটা নাই হেমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ এই দুটা চেহেৰাত কমি গৈছে ইহঁতৰ নিজৰ যি পাৱাৰ আছিলে অসমত ভোট আনা লাহে 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 কমি গৈছে হেমন্ত বিশ্ব শৰ্মা যি কিমান ৰেলী কৰিলে অল ইণ্ডিয়া লেভেলত বিজেপি কেনেকৈ খটুৱালে তেখেতক সেই হিচাপে ইহঁতক তেখেতক দেখা পোৱা নগ'ল চুৱেৰিং চেৰেমনিত দেখা নাপালে সেইটো কৈছে আপুনি সেই হিচাপে দেখা পোৱা নগ'ল বঢ়িয়া কেনে নহয় আমি গ্ৰাউণ্ডত দায়িত্ব দিয়া হৈছিলে গৈছিলে কিন্তু তেতিয়া সেই হিচাপে চব CM বিলাক আছিলে কিন্তু সেই হিচাপে গুৰুত্ব নিদিলে বুলি কৈছে নাপালে ক'ত শেষ হৈ গ'ল গুৰুত্বটো আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সম্পত্তি যেনেকৈ বাঢ়িছে তেখেতৰ মিছেছৰ যেনেকৈ সম্পত্তি বাঢ়িছে কিন্তু বিজেপিক এদিন ডুবাব ঠিক আছে সুৰঞ্জন দত্তই উত্তৰটো দিব যে মোদীৰ জনপ্ৰিয়তা কমিছে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে মই ৰাইজৰ দলৰ প্ৰতিনিধি তেখেতৰ আৰু আমাৰ আম আদমি পাৰ্টীৰ মুখপাত্ৰ ডাঙৰীয়া ক্লাব কৰি গোটেই কথাখিনি কৈছোঁ ৰাইজৰ দলৰ প্ৰতিনিধি ডাঙৰীয়াই ক'লে যে আমি পঞ্চায়ত ইলেকশ্যনত ধুবুৰী যোৰহাট নগাঁও আৰু নগাঁও এই তিনিটা 10টা সমষ্টিত পঞ্চায়তত হাৰিম কাৰণে তেওঁ কৈ আছে যে আমি ভয় খাইছোঁ বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা কথা কৈছে এখেতলোকে অকল এটা ছাইডত কথাটো ভাবি থাকে 2014 চনত অসমৰ লোকসভা সমষ্টি আমাৰ জিকিছিলোঁ বিজেপি আৰু মিত্ৰজোঁটে 7টা 2019 চনত আমি জিকিলোঁ 9টা আৰু এবাৰ 2024 চনত আমাৰ মিত্ৰজোঁটৰ জিকিলোঁ 11টা এতিয়া আপুনি ভাবক যোৱাটো সময়ত কংগ্ৰেছৰ 3টাই আছিলে এইবাৰো 3টাই আছে গৌৰৱ গগৈ যোৱাবাৰ কলিয়াবৰত আছিলে এইবাৰ তেওঁ যোৰহাট গৈছে আমাৰ এডন হৈছে 2টা তাৰমানে 20টা সমষ্টি 10টাকৈ যদি এভাৰেজ ধৰোঁ তো তাত বিৰোধী ঐক্য মঞ্চই কথাটো বেছিকৈ তেওঁলোকে চিন্তা কৰিব লাগে বিশ্লেষণ কৰিব লাগে তেওঁলোকৰ সমষ্টিৰ কাৰণে নে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে বিশ্লেষণ কৰিব লাগে এইটো ৰাইজে জানে ৰাইজৰ কাৰণে যিখিনি কাম চৰকাৰখনে কৰিছে সেইখিনি ৰাইজে দেখি আছে আৰু তাৰে প্ৰত্যুত্তৰ নিৰ্বাচনত দিব আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে কেন্দ্ৰীয় চৰকাৰ মাননীয় মোদী ডাঙৰীয়াৰ যিখিনি নেতৃত্বত কাম চলি আছে আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম চলি আছে সেইখিনি আমি ৰাইজৰ মাজলৈ প্ৰসাৰৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু সেইটো আমি নিৰ্বাচনৰ মিটিংবিলাকতো কওঁ বা অন্যান্য আমাৰ যিবিলাক সৰু সৰু টলিৰ মিটিংবিলাক হয় দলীয়ভাৱে তাতো আমি এইবিলাক প্ৰচাৰ কৰোঁ ৰাইজৰ দলৰ ডাঙৰীয়াই ক'লে যে মোদী মেজিক নাই আপৰ দাদাই ক'লে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গুৰুত্বটো নোহোৱা হৈছে বুলি কৈছে এতিয়া আম আদমি পাৰ্টীৰ কেজৰিৱাল কি বেছি ভালকৈ জানিব মইতো নাজানিম মই কেজৰিৱাল ডাঙৰীয়া এইটোৱে জানো তেওঁ মদৰ কিবা এটা খেলি মেলি হৈছে মনীষ চিচুডিয়াৰ তেওঁক সেইটো লৈ পিনি জেলত গৈছে বাকী ভিতৰৰ কি কথা তেওঁ বেছি ভালকৈ জানিব মই কিন্তু এইটো জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো 2024 যিটো লোকসভা ইলেকশ্যন তাত তেওঁ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে বাহিৰৰ যিকেইখন ৰাজ্যত তেওঁক ষ্টাৰ কেম্পেইনাৰ হিচাপে তেওঁক নিযুক্ত কৰিছিলে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই তাত অত্যন্ত তেওঁ খুব ভাল প্ৰদৰ্শন কৰিছে তেওঁ যিখিনি সমষ্টিত গৈছে বিশেষভাৱে উৰিষ্যাৰ কথাটো আপুনি নিজেই ক'লে বিধানসভা নিৰ্বাচনৰ প্ৰসংগ তেলেংগানাত গৈছে তেলেংগানাতো আমি জয়ী হৈছোঁ আৰু যিখিনি সমষ্টিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিছিলে তাৰে 98% গোটেইসকল জিকিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত
আহিবলগীয়া যিকেইটা ইলেকশ্যন আছে বিধানসভা ইলেকশ্যন আছে ঝাৰখণ্ডত মানে আপৰ মুখপাত্ৰ ডাঙৰীয়া শুনি ভাল পাব বা সেইটো আপোনাৰ বেয়াও পাব পাৰে এইটো নজনাটো স্বাভাৱিক কিন্তু মই জনাওঁ ভাৰতীয় জনতা পাৰ্টীৰ যি কেন্দ্ৰীয় সমিতিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শিৱৰাজ সিং চৌহান ডাঙৰীয়াক আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ঝাৰখণ্ডৰ যি বিধানসভা ইলেকশ্যন হ'ব তাৰে তেওঁ সহপ্ৰভাৰী ইলেকশ্যনৰ সহপ্ৰভাৰী হিচাপে নিযুক্ত দিছে এতিয়া আপুনি যদি কয় হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্ব নাই তেতিয়াহ'লে তেওঁ ঝাৰখণ্ডৰ নিচিনা 4 জুনৰ পিছত শেষ হৈ গ'ল আগতে ইউজ কৰিলে দেখে 4 জুনৰ এইটো মই কালি কথা কৈ সুৱেৰিং ইন চেৰিমনিৰ কোনটো দেখা নাপালো মইতো কাৰে কিয় নাই কেনে কথা ক'ত দেখা পালো এতিয়া আপুনি ভাবক দিল্লীত আছিল নেকি শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীত থকা পিছতো দিল্লীত দেখা নাপালো শুনি লওক এটা ফটো দেখা পোৱা নাই মুখ্যমন্ত্ৰী এটা ফটো নাই তেখেতৰ ডাঙৰীয়া এটা ফটো ক'তো নাই আন্ধ্ৰ প্ৰদেশত নাই ডক্টৰ উৰিষ্যাত নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান মানে গুৰুত্বপূৰ্ণ ব্যক্তি আম আদমি পাৰ্টিৰ মানুহে মোদী ডাঙৰীয়াৰ শপত গ্ৰহণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিচাৰি ফুৰিছে মানে বুজি পালে নে ডেফিনেটলি পাব লাগে কাৰণ আপোনালোকে নিজে ভাৰতীয় জনতা পাৰ্টি যোগী পিছত এখন হিমন্ত বুলি ভাৰতীয় জনতা পাৰ্টি মানে যদি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰভাৱ আছে আপুনি ঝাৰখণ্ডত সহপ্ৰভাৰী কিয় হ'ব লগা হ'ল তাক মেইন মানে এক নম্বৰ প্ৰভাৰীটো তাক দিব লাগিছিল গুৰুত্ব কমিছে ৰাইজৰ দলে এইটো কথা ক'লে নোহোৱাই কৃষক মুক্তি অখিল গগৈৰ পাছৰ নেতা কোন কৃষক মুক্তি অখিল গগৈৰ পাছত অখিল গগৈ ৰাইজৰ দলত অখিল গগৈৰ পাছত কোন অখিল গগৈ বেলেগ কোনো নাই কমল মেধি আহি পিনে আজি বিজেপিত জইন কৰিলেহি কমল মেধি একেলগতে ডিচি কোৰ্টৰ সন্মুখত বাগৰিছে সেইখন ফটো এতিয়া ওলালে পাব সেইটো বিজেপিৰ বহুত কংগ্ৰেছক আহিছে কেইবাজনে মই সেইটো কথা কোৱা নাই আজোৱাটো চলি থাকিব ঠিক আছে আপোনালোকে সন্মান ক'ব লগা আজি চাব মই আৰু এটা কথা কৈ লওঁ 10 ছেকেণ্ডত কৈ লওঁ বিৰতি ল'ম গৌৰৱ গগৈ দিল্লীত গৈ পিনি কথা এটা কৰিলে কিন্তু বিৰাট ভাল বিৰোধীৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মাই সহপ্ৰভাৰীটো কেলে পাব সেইটোতো তেওঁলোকৰ কুৱেশ্যন ঠিক আছে আমাৰ আমি আশা কৰো যে সুৰঞ্জন অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছো উপনিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আৰু সামগ্ৰিকভাৱে ৰাজনৈতিক পৰিৱেশ সম্পৰ্কে ৰূপা কলিতা পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে স্পষ্টীকৰণ দিছে কেইবাটাও প্ৰসংগত কি ক'ব আপুনি হয় আমাৰ ক'বলগীয়া বহুত আছে তেখেতলোকে মুখ্যমন্ত্ৰীজনৰ বক্তব্যৰ ওপৰত সফাই প্ৰদান কৰি আছে আমি সকলোৱে জানো অসমৰ সকলো জনতাই জানে যে এইজন মুখ্যমন্ত্ৰীৰ বক্তব্যবোৰ কেনেকুৱা বিষাক্ত তেওঁ কেনেকুৱা বিষাক্ত বক্তব্য আচলতে প্ৰদান কৰে অসমৰ জনসাধাৰণে দেখি আহিছে ধৰ্মভিত্তিক তেওঁ যি ৰাজনীতি কৰে সেই ৰাজনীতি অসমৰ ৰাইজে এবাৰ আচলতে সম্পূৰ্ণ ধৰণে প্ৰত্যাখ্যান কৰিছে আৰু তাৰ বাবে আমি কিন্তু সৰ্বপ্ৰথমে ধন্যবাদ দিব লাগিব আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক তেওঁ প্ৰথমবাৰ সভাপতি হৈয়ে তেওঁ প্ৰথমে কৈছিল যে আমি যিহেতু AIDF সাম্প্ৰদায়িক দল হয় আৰু বিজেপিও এটা সাম্প্ৰদায়িক দল হয় গতিকে আমি AIDF বিজেপি যেনেকৈ সাম্প্ৰদায়িক দল হয় AIDF সাম্প্ৰদায়িক দল হয় গতিকে AIDF ৰ লগত আমি কোনো কাৰণত আমি মিত্ৰতা নকৰোঁ আৰু তেখেতৰ কথা মানে সকলোৱে বিচাৰ বিবেচনা কৰিলে আৰু শেষ মুহূৰ্তত AIDF ৰ লগত আমাৰ মিত্ৰতা ভংগ হ'ল আৰু তাৰ ফলশ্ৰুতিত আপোনালোকে দেখিছে এবাৰ ধুবুৰীৰ সিটটো AIDF ৰ হাতৰ পৰা কংগ্ৰেছৰ হাতলৈ আহিলে আৰু তাৰ বিপৰীতেও যদি সমগ্ৰ ভাৰতবৰ্ষত চাই আপোনালোকক মই আগৰবাৰত কৈছোঁ যিমান সংখ্যা আছিল একেই আছে মিত্ৰ দলৰ সংখ্যা বৃদ্ধি হৈছে সেই কথাটোতে গুৰুত্ব দিব বিচাৰিছে হয় আৰু গতিকে তেখেতলোকে যিখিনি মানে ধৰ্মক মানে যে কংগ্ৰেছক বাৰে বাৰে তেওঁলোকে মুছলিমৰ লগত মানে সংপৃক্ত কৰি যে মুছলিম তুষ্টিকৰণ বিভিন্ন ধৰণৰ বিষাক্ত বক্তব্য প্ৰদান কৰে সেই কথাখিনি মুছলমান কি মানুহ নহয় নেকি মুছলমান কি দেশৰ নাগৰিক নহয় নেকি মুছলমানক যে ঘৃণা কৰিব লাগিব তাৰ কি কোনে প্ৰদান কৰে হিন্দু মুছলিমৰ কথা উলিয়াইছো নেকি আপোনাৰ নেতাই কয়
শপত খাই পেলাই কি ময়ো খাওঁ আৰু মই হিন্দু কথা কৈ কথা হ'ল নেকি মুছলমান লোকে কিন্তু নাগৰিক তেওঁলোকক যেতিয়া প্ৰত্যেকটো কথাতেই মানে ধৰ্মৰ ভিত্তিত গৈ তেওঁলোকক অপমান কৰিব এই কথাটো কেতিয়াও উচিত নহয় আমি কোৱা নাই আজি তেওঁলোকৰে NDA দলত থকা নাগালেণ্ডৰ NDPPৰ মুৰব্বী নেফিঅ ৰিঅ ডাঙৰীয়াই সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ চিঠি পঠিয়াইছে যে ধৰ্মৰ আপোনালোকে ভিত্তিত ধৰ্মৰ আধাৰত আপোনালোকে নিৰ্বাচনত এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান নকৰিব আমি হেনাকা বিচৰা নাই এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে তেখেতটো NDAৰ তেখেতটো হেৰি হয় নেডাৰ তেখেত আহ্বায়ক হয় গতিকে তেখেতে এই নেফিঅ ৰিঅ ডাঙৰীয়াৰ এই চিঠিখনৰ ওপৰত তেখেতে কি বক্তব্য মানে প্ৰদান কৰিব গতিকে এতিয়া অসমৰ জনতাই ভাৰতবৰ্ষৰ জনতাই এইবোৰ বস্তু আচলতে তেওঁলোকে ভালকৈ বুজি পোৱা হৈ গ'ল এতিয়া অসমৰ জনতাক লাগে বিকাশ প্ৰকৃত উন্নয়ন বিচাৰে তেওঁলোকে মূল্য বৃদ্ধি ৰোধ হোৱাটো বিচাৰে তেওঁলোকে নিবনুৱা সংস্থাপন কৰাটো বিচাৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্ৰেইন গেম খেলাত কিন্তু সাংঘাতিক ধৰণৰ পৰিপক্ক তেওঁ এনেকুৱা ধৰণৰ কিছুমান মানে বক্তব্য প্ৰদান কৰিব আপোনালোকে দেখিছেই যে আজিৰ তাৰিখত যদি আপোনালোকে ভালকৈ পৰ্যালোচনা কৰে দেখিব মহিলাক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল কংগ্ৰেছে মহিলাৰ নামত আয়োগে ঘৰ প্ৰদান কৰিছিল কংগ্ৰেছে 33% আসন মহিলাক সংৰক্ষণ কৰিছিল কংগ্ৰেছে আজি পঞ্চায়তৰ নিৰ্বাচন পাতি সেই পঞ্চায়তৰ থ্ৰুৰেদি মহিলাসকলক আগবঢ়াই নিছিলে কংগ্ৰেছে আত্মসহায়ক গোটবিলাক গঠন কৰি মহিলাসকলক স্বাৱলম্বী হোৱাৰ পথ দেখাইছিলে কংগ্ৰেছে আজি সেই আত্মসহায়ক গোটবিলাকক আজি এই বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে ব্যৱহাৰ কৰিছে যে 5 ছেপ্টেম্বৰ পৰিবেশৰ দিনাখনি আপোনালোকে এজোপা গছ পুলি লগাওক আপোনালোকক আমি টকা 10,000 দিম আৰু সেই 10,000 টকাটো লোভ দেখুৱাই তেওঁলোকৰ প্ৰত্যেকখন নিৰ্বাচনী সভালৈ জীৱিকা গৰাকীৰ হতুৱাই মানে জীৱিকা সখী গৰাকীৰ হতুৱাই তেওঁলোকে ক'ব যে আজি আমুকত মিটিং আছে আপোনালোকে গুলপীয়া চাদৰ পিন্ধি পেলানি পাৰি পঠি দিয়া চাদৰ পিন্ধি আপোনালোকে আমুকখন মিটিঙত 5 গৰাকী যাব লাগিব প্ৰত্যেকটো গোটৰ পৰা আজি মহিলাসকলক নচুৱাই আছে টকা 10,000ৰ নামত স্বাৱলম্বী ক'ত হৈছে মহিলাসকলৰ আজি মানুহৰ তথ্যই বস অৱস্থা আপোনালোকে সকলোৱে জানে আজি অৱস্থা বেয়া কাৰণেতো 10,000 টকাত মহিলাসকল আজি টাকুৰি ঘূৰা দি ঘূৰি ফুৰিছে যোৱা বছৰৰ 5 ছেপ্টেম্বৰৰ পৰা বুলি সেই সকল মহিলাই আজিৰ তাৰিখলৈকে কিন্তু তেওঁলোকে বিজেপিৰ মিটিঙে 10,000 আশাত ঘূৰি ফুৰিবলৈ বাধ্য হৈছে আৰু আজি বিজেপি চৰকাৰে তেওঁলোকক নচুৱাই আছে সেই মহিলাসকলক আজিলৈকেতো 10,000 টকা নিদিলে আৰু এই তেখেতক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ তেখেতে যিহেতুকে ইমান তেখেতে সেইদিনাখনি এটা বক্তব্য প্ৰদান কৰিলে যে এতিয়াতো যিমানবিলাক মানে কেন্দ্ৰীয় মন্ত্ৰী হৈছে প্ৰত্যেকৰ হৈ পেলাইনি মই মানে তেখেতলোকৰ মানে নিৰ্বাচনীত মই ভাষণ ৰাখিছোগৈ মোৰ লগত বিৰাট ভাল মই ফোন এটা কৰি দিলে এতিয়া মানে তেখেতলোক আহি যাব আৰু মই যাকে ফোন কৰিলোঁ তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ তেখেতে পাৰে যদি আমাৰ অসমৰ যি আগতে বিশেষ ৰাজ্যৰ মৰ্যাদা আছিলে সেই মৰ্যাদা জেগাতে তেখেতে পুনৰ ঘূৰাই আনে কাৰণ অসম আজি ঋণগ্ৰস্ত তেখেতে প্ৰত্যেক মাহত 2বাৰ 3বাৰকৈ ঋণ নললে অসম আজি নচলে গতিকে তেখেতে যাতে আৰু আমাক ঋণগ্ৰস্ত কৰি নুতুলে তাৰ কাৰণে আমি তেখেতক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে অসমলৈ বিশেষ ৰাজ্যৰ মৰ্যাদা নৰেন্দ্ৰ মোদী সাহেবক কৈ পেলানি পুনৰ ঘূৰাই আনে অসমৰ অৰ্থনৈতিক অৱস্থা যাতে আৰু উন্নত কৰে এই বিষাক্ত বক্তব্য প্ৰদান কৰাৰ পৰিহাৰ কৰি তেখেতে যাতে প্ৰকৃত উন্নয়নৰ কথা চিন্তা কৰে প্ৰত্যেক বছৰে 1 লাখকৈ যুৱক যুৱতীক চাকৰি দিম বুলি কৈছিলে কিন্তু তেখেতে আজি 3 বছৰ হ'ল তেখেতে প্ৰথম বছৰৰ 1 লাখটো বাদে আমি প্ৰায় 88,000 মানৰ তেখেতে চাকৰি দিছে আৰু সঁচাকৈ যদি 1 লাখ দিছে তেতিয়াহ'লে শ্বেতপত্ৰ প্ৰকাশ কৰক আমি বিচাৰোঁ তেখেতলোকে প্ৰকৃতাৰ্থত কিমান উন্নয়ন কৰিছে কিমান যুৱক যুৱতীক চাকৰি দিছে আৰু এটা কথা ক'ব খুজিছোঁ প্ৰকৃতাৰ্থত যদি তেখেতলোকে ইমানেই উন্নয়ন কৰিছে আজি আপোনালোকক মই ইয়াত কৈছোঁ যে এজন ইউটিউবাৰ আছে সময় গগৈৰ আপুনি যদি আপোনালোকে ভিডিঅ' চাই তাত দেখিব মানুহৰ অৱস্থা কেনেকুৱা হৈছে মোদী সাহেবে দিয়া লেট্ৰিন দিলোঁ বুলি বাহাদুৰি মাৰি থাকে কিন্তু প্ৰকৃতাৰ্থত মানুহে অসমৰ মানুহে আজি কেনেকুৱা ঘৰত বাস কৰে সময় গগৈ ভিডিঅ' চালে আপোনালোকে দেখা পাব গতিকে প্ৰকৃত উন্নয়ন সময় গগৈ ভিডিঅ'তে দেখা পাব সকলো অসমৰ ৰাইজে এইবিলাক কথা বিচাৰ আৰু বিশ্লেষণ কৰিব মিছা কথাৰ ফুটনি মাৰি একো লাভ নাই আৰু অসম তথা অসমীয়া মুখ্যমন্ত্ৰীয়ে নিজৰ সম্পত্তি বহাইছে সকলোকে সময় দিয়ক কওক বাইদেৱে যিখিনি আঁচনি কংগ্ৰেছে দিলে বুলি কৈছে মহিলাসকলৰ কথাটো কৈছে মহিলাৰ কথা কৈছে এনৰেগাৰ কথা ক'লে বাকী যিবিলাকৰ কথা কৈছে আত্মসহায়ক গোটৰ কথা কৈছে কংগ্ৰেছৰ দুখ আৰু বাইদেউহঁতৰ এই ফটফটনিটো কি হৈছে গম পায়
চৰকাৰৰ শুনিতো লওক আপুনি কওঁতে মই মাত মাতিছিলোঁ নেকি বাইদেউ আপোনাৰ হেঁপাহ পলোৱাই গালি পাৰিলে বিজেপিক এতিয়া মোৰ কথাখিনি শুনি লওক বাইদেউহঁতৰ ফটফটনিটো এইটো কাৰণে হৈছে এই যে 10,000 টকাটো আগতে দিয়ে নহয় যিজন বেনিফিচিয়াৰী তেওঁ গৈ 500 টকা পায় বাকী ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি ব্লকৰ প্ৰেচিডেণ্ট জিলা জেনেৰেল ছেক্ৰেটাৰী আৰু যিটোৱে লিংক লগাই দিয়ে মন্ত্ৰীৰ লগত সেই দালালি এই পইচাবিলাক কংগ্ৰেছৰ মানে খাব নোহোৱাৰ কাৰণে আৰে শুনিতো লওক না কিয় ডিষ্টাৰ্ব কৰি এই পইচাখিনি ভাৰতীয় জনতা পাৰ্টীৰ মোদী ডাঙৰীয়া অহাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পাছত আপুনি যদি চাই ডাইৰেক্ট বেনিফিট যিজন বেনিফিচিয়াৰী উপভোক্তাজনে যিমান পইচা চৰকাৰে দিছে সেই পইচাখিনিকে পাইছেগৈ আৰু বাইদেউ সময় গগৈ কথা যিটো কথা ক'লে লেট্ৰিন আৰু ঘৰৰ কথা মই যিডোখৰ জগৰ পৰা জন্ম হৈ বিলং কৰিছোঁ তাত কিছুমান মানুহ এনেকুৱা দুখীয়া মানুহ আছে তেখেতলোকৰ কি হৈছে গম পাই নাই ঘৰটো পাবৰ কাৰণে পট্টা মাটি লাগে যিজনৰ নামত মাটি মানে প্ৰধানমন্ত্ৰী আৱাস যোজনাটো দিয়ে তাৰ চৰকাৰী কিছুমান নীতি নিয়ম আছে জিঅ'টেক মাটি নাই কৰে তেওঁৰ নামত মাটি নাথাকিলে দিবলৈ অসুবিধা তথাপিও এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বসুন্ধৰা যিটো 3 কৰিছে তাত তেনেকুৱা মানুহবিলাক এই ইলেকশ্যনৰ সময়ত আমাৰ এটা চৰকাৰী স্কিমবিলাক কোনে ক'ত জেগাত পাব তেনেকুৱা এটা আমাৰ চেল আছে পাৰ্টিৰ সেই চেলটোৱে এখন ফৰ্ম ফিল আপ কৰি পিনি মানুহৰ নামবোৰ কালেক্ট কৰিছে কংগ্ৰেছে এইটো কৈ দিলে কি আমি অৰুণোদয় ফৰ্ম বিলাই আছোঁ বুলি ক'লে একজেক্টলি সেইটো অৰুণোদয় ফৰ্ম বিলোৱা নাছিলে এই যিবোৰ মানুহৰ মাটি পাত্তা নাই যোনে ঘৰ পাব লাগে একদম দুখীয়া সেই মানুহবিলাকৰ কাৰণে দলৰ ফালৰ পৰা আমি ছাৰ্ভে এটা লগ কৰিছিলোঁ নিৰ্বাচনী প্ৰচাৰৰ মাজত কিয় নিৰ্বাচনী প্ৰচাৰ বুলি আগতে কৰিব লাগিছিল আপোনালোকে নেজানে কাৰণে প্ৰব্লেম মই কৈ দিছোঁ ন অসমত বসুন্ধৰা 2 যিসকলে মাটি পাইছে তাৰ বহুত মানুহে এতিয়া ঘৰ পালে সেকেন্ড যিটো আপোনাৰ জিঅ'টেক হৈ গ'ল তাত আপুনি চাব তাত আপোনাৰ 1 লাখ সামথিং 1 লাখ কিবা এটা 18,000 নে কিমান নতুনকৈ মাটি পোৱাখিনিৰ ভিতৰত হৈছে হা তাতে 3 লাখৰ ওপৰত পাইছে নহয় বসুন্ধৰা 1 আৰু 2 পটা পাইছে তো 3 টো যে এক্সটেণ্ড কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো চাওক দে এইটো ৰাজনীতি নকৰিব এইটো আপোনালোকৰ যোন জেগাৰ পৰা বিলং কৰিছে তাৰ যিসকল দুখীয়া লোক সেইখিনিয়ে পাব লাগে আমি বিজেপি কংগ্ৰেছ ৰাইজৰ দল আম আদমি পাৰ্টি কৰিছোঁ এইটো বেলেগ কথা কিন্তু আমি অসমৰ মানুহটো তো এই যিখিনি টেকনিকেল কথা নহয় বাইদেউ এইখিনি টেকনিকেল কথা এইখিনি চৰকাৰৰ মানে দলটোত আছোঁ কাৰণে যিখিনি কথা মই জানো চৰকাৰে কৈছে সেইখিনি আপুনিও শুনক আপোনাৰ অঞ্চলৰ ৰাইজৰ কাৰণে সুবিধা হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বসুন্ধৰা 3 এক্সটেণ্ড কৰি নেক্সট যিখিনি মানুহে এই বিপদগ্ৰস্ত মানুহ বা একেবাৰে পিছপৰা অঞ্চলৰ মানুহ তাৰ কাৰণে সুবিধা কৰিছে এইবিলাকত কিন্তু আপোনালোকে ৰাজনীতি উদ্ধত গৈ পিনি নহয় এই ধৰণে টকশ্ব'তে বা হওক বা লগ পাই পিনি হওক বা চাৰিআলে এনেকৈ মিটিং মাটাংবিলাকত যদি আপোনালোকে বিজেপিক বদনাম গোৱাতকৈ সেই মানুহখিনিক যদি আপোনালোকে আমাক চিনাকি কৰি দিয়ে আমাৰ মণ্ডল প্ৰেচিডেণ্ট বা আপোনালোকৰ যিসকল কাৰ্যকৰ্তা যি জিলাত আছে মণ্ডলত আছে সেই অঞ্চলবিলাকত যদি আমাৰ বিজেপি কাৰ্যকৰ্তাৰ লগত লগ লগাই দিয়ে নহয় সেই দুখীয়া মানুহজন উপকৃত হ'ব তাত আপোনালোকে বা আমি ৰাজনীতি কৰিব নাযাওঁ থকাখিনিও ঘৰ পাব সেই কথা পাব কেলে ঘৰ নোপোৱা মানুহখিনিৰ অৱস্থাটো কি হৈছে সময়লৈ যিবিলাক মানুহ গৈছে ন এতিয়া চাওক ঘৰটো দিবৰ কাৰণে মাটি পাতাটো লাগে আপুনি এতিয়া চাওক আমাৰ ৰেচন কাৰ্ড বহুত হোৱা নাই কংগ্ৰেছৰ দিনত কি হৈছিলে ৰেচন কাৰ্ডটোতো যোনজন আপোনাৰ ব্লক প্ৰেচিডেণ্ট তেওঁৰ নামতো ৰেচন কাৰ্ড যোনজন ৱাৰ্ড মেম্বাৰ কংগ্ৰেছৰ তেওঁৰ নামতো ৰেচন কাৰ্ড যোন মাষ্টৰ তেওঁ কংগ্ৰেছী হয় তেওঁ ৰেচন কাৰ্ড আছে এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী অহাৰ পাছত যিসকল আমাৰ চৰকাৰৰ দিনতো তেনেকুৱা মানুহ নোলোৱা আছে প্ৰত্যেকবাৰতে এপিল কৰি আছে আৰু তেনেকুৱা বহুত মানুহে ঘূৰাইও দিছে ঘূৰাই দি প্ৰকৃত যিবিলাক হিতাধিকাৰী তাক দিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু মই এই অনুষ্ঠানৰ পৰা মানে মই অনুৰোধ জনাই যাম ইয়াত তিনিটা ৰাজনৈতিক দল আম আদমি পাৰ্টিৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছে আপোনালোকৰ অঞ্চলৰো যদি তেনেকুৱা কোনোবা লোক আপোনালোকে দেখিছে দ্বিধাগ্ৰস্ত লোক যিসকলে উপকৃত হ'ব লাগে চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হ'ব লাগে আপোনালোকে আমাৰ সেই অঞ্চলটোৰ যিসকল বিজেপি কাৰ্যকৰ্তা আছে তাত আপোনালোকে দেখুৱাই দিয়ক কেলে এইটো আমি অসমৰ ৰাইজৰ কাৰণে যিসকল দুখীয়া নিচলা মানুহ আমাৰ নিজৰে মানুহ ৰাজনীতিত আপোনালোক বেলেগ কৰিছে আমি বিজেপি কৰিছোঁ আপুনি কংগ্ৰেছ কৰিছে ৰাইজৰ দল কৰিছে এইটো বেলেগ কথা কিন্তু এইবিলাক মানে বদনাম দিয়া দি কৰাতকৈ যিসকল দেখিছে সেইখিনিক যিটো প্ৰক্ৰিয়াৰে পাব পৰা ব্যৱস্থা আমাৰ দলীয় কাৰ্যকৰ্তা বিজেপি যিসকল আছে মিত্ৰজোঁট আছে আপোনালোকে কওক আৰু সেইটো কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই আৰু এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 3টা বছৰ কাৰ্যকালত আপোনালোকে চাব 2024 চনৰ লাষ্টলৈকে তেওঁ যোৱাকালি তেওঁ সেইটো বক্তব্য দিছে টোটেল আমাৰ 12খন জিলাত সংসদ উপায়ুক্ত কাৰ্যালয় হৈ আছে এই যে বিকাশ আৰু হেৰিয়াৰ কথা আপোনালোকে কৈ আছে নহয়
2024 ডিচেম্বৰৰ ভিতৰত 35,000 কোটিৰ যিবিলাক কাম চলি আছে মানে আপ টু 2500 কৰোৰৰ প্ৰজেক্ট চলি আছে এই মেডিকেল কলেজ হওক বা বিশেষকৈ আপুনি এই ডিচি অফিচ মানুহৰ কি হয় আগতে ডিচি অফিসটো এজেগাত এডুকেশন ডিপার্টমেন্ট এজেগাত তো এতিয়া উপায়ুক্ত কাৰ্যালয় পৰিবহন বিভাগৰ অফিসটো দ্বিতীয় অফিসটো চলি আছে এইবিলাক বস্তু 3 বছৰীয়া কাৰ্যকালত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চলি আছে আৰু আপোনালোকৰ পৰা আমি এটো সহযোগিতা বিচাৰো বিজেপি গালি পৰাতকো যিখিনি কৰিলে অসমৰ কাৰণে ভাল হয় মুখ্যমন্ত্ৰী গালি পৰাতকো কি কাম কৰিলে মুখ্যমন্ত্ৰীয়ে অসমৰ কাৰণে গালি হেতু আপোনালোকে শুনেছৰ পাতৰি 1 মিনিট আপুনি কক আমি আপুনি যিখিনি কথা কৈছে যে গালি পৰাতকৈ বিজেপিয়ে তাৰ মানুহ গঠনমূলক সমাধান দিব লাগে তাৰ মানে তথ্য আপোনালোকে আমাৰ মানুহক দলীয় নেতাক দিয়ক মোৰ যিটো গাঁও বেলখৰ নলবাৰী জিলাৰ তাত আমাৰ চুবুৰীৰ 22টা পৰিয়ালৰ 11টা পৰিয়াল একেবাৰে ইনকাম জিৰো ইনকাম নাই জিৰো বুলি ক'লে নহ'ব আর ঘরে তার ঘরে কাম কৰি কিবা কই তেওঁলোকে এখাজ খাই আছে মই সেই 11টা পৰিয়ালৰ লিষ্টটো আপোনালোকৰ মণ্ডল সভাপতিক দিছিলো যে এই বাকিবোৰে যে পালে 11টা পৰিয়ালে কিয় পোৱা নাই ধৰ্মপুৰ সমষ্টিৰ আগৰ ধৰ্মপুৰ আপোনাৰ মনটো ভাল হ'ব পাৰে আপুনি ঠিকে ক'ব পাৰে কিন্তু আপোনালোকৰ গাঁৱত থকা যিবোৰ আপুনি ঠিকে ক'ব পাৰে আপোনালোকৰ দলৰ যিবোৰ গাঁৱৰ নেতা চাওক মই লিষ্টখন দি যে 22টা পৰিয়ালৰ 11টা পৰিয়ালে কিয় অৰুণোদয় পোৱা নাই আপুনি কেতিয়া ঘৰ পোৱা নাই মই নিজে সেই আমাৰ গাঁৱৰ যিটো মণ্ডল বিজেপি কেতিয়া দিছিলে হেতু উল্লেখ কৰি এটো এই লোকসভা নিৰ্বাচনৰ আগত এতিয়া মই কৈ দিও আপোনাক মই বুজি পালো না আপোনাক মোক ক'ব দিয়ক তেতিয়া তেওঁৰ উত্তৰ আছিল মোক যে তেওঁলোকক আমাৰ দলৰ সদস্য ভৰ্তি হ'বলৈ দিয়ক মানে বিজেপি মই এইটো একদম এক্সাজাৰেট কৰা নাই মিছা কথা কোৱা নাই মই আজি ইয়াত শপত ৰাজনৈতিক দলত আছিল নে নাছিল না ৰাজনৈতিক দলত একদম মই আজি আপুনি চক মই এতিয়া দায়িত্ব সহকাৰে আছিল দুটামান কংগ্ৰেছ তেওঁ কয় যে আমাৰ দলৰ সদস্য হ'বলৈ দিয়ক এই দৃশ্যটো নহয় এই সময়টো নষ্ট নকৰিব এই দৃশ্য আপোনাৰ সময় নষ্ট কৰা নাই আপোনাৰ সময় নষ্ট কৰা নাই মোক এনেকুৱা ডাঙৰে ক'বলৈ দিছে মই কৈ আছো আপুনি মোৰ সময় নষ্ট কৰিছে আপুনি মোৰ সময় নষ্ট কৰিছে আপুনি মোৰ সময় নষ্ট কৰিছে ঘৰটো বিচাৰে প্লেটফৰ্ম নহয় আপুনি সব বিচাৰো আপুনি মোৰ সময় নষ্ট কৰিছে আপুনি সময় নষ্ট এনেকুৱা ডাঙৰে মোক ক'বলৈ দিছে আপুনি মোৰ সময় নষ্ট কৰিছে আপনি বন্ধ মোৰ কথা শুনিব বুলিলক এইবোৰ বাদ দিয়ক আমাৰ ৰাইজৰ দলে আমাৰ অখিল গগৈ ডাঙৰীয়াৰ এখন গ্ৰন্থ উলিয়াই আহিছে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি এই গ্ৰন্থটো মাত্ৰ 4টা 100 পৃষ্ঠাৰ গ্ৰন্থখনৰ চব ক'ব নোৱাৰো মই 4টা লাইনটো মই কৈছো শুনক বিজেপিয়ে অসম দৃষ্টিপত্ৰ 2016 আৰু 25ৰ কিছুমান প্ৰতিশ্ৰুতি এইবোৰ ক'লে আপুনি 11 জনে ঘৰ পাব না আপুনি 11 জনে ঘৰ পোৱাটো বিচাৰে আৰে শুনি লওক 11 জনে ঘৰ পোৱাটো বিচাৰে না মোক ক'ব দিয়ক ঘৰ পোৱাটো বিচাৰে পালে দিগদাৰ হৈ যাব আপুনি চমুকৈ ক'ব লাগিছিল কৰি দিয়ক ক্ষমা কৰিব আপোনাক গুৰপ্ৰীত সিং সময় থাকে আপুনি সময়খিনি নষ্ট কৰিলে এই 11 জন মানে ঘৰটো কেনেকৈ পাব মই সেই কথাটো ক'ব দিয়ক তাত সৰ্বমুঠ প্ৰতিশ্ৰুতি আপুনি এখন গালে 11 জন মানে ঘৰ পাব অসমৰ ক্ষেত্ৰত সৰ্বমুঠ ৰাজ্য দলৰ হেৰিটো দেখিলে 76 জন দেখিলে সৰ্বমুঠ শান্তনু ডাঙৰীয়া ঠিক আছে এই ৰাজ্য দলৰ মানুহ নষ্ট নকৰিব কিন্তু
আপুনি নিজে নষ্ট কৰি আছে আপুনি নিজে আমাৰ সময় নষ্ট কৰিছে মই 4টা বাক্য ক'বলৈ মানে আপুনি মোক 11টা মানুহৰ কথা আপুনি 4টা বাক্য কৈ দিব লাগে আপুনি 11 ঘৰৰ মানুহৰ যে বদনাম দি গ'ল এই মণ্ডল সভাপতি কেনেকে ঘৰটো পাব নিদিয়ে মোৰ লগত আহিব আৰে মই ক'বলৈ আজি অন এয়াৰ মই কৈ দিম কেনেকে পাব আপুনি মোক এইটো কথা ধন্যবাদ 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 আপোনালোকে মাজতে এনেকে কথা কৈ থাকিলে সময়টো ৰৈ নাথাকিব 1 ঘণ্টা নাই বাতৰি দিব সময় শেষ সময় ধন্যবাদ 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 আমি নিৰ্ধাৰিত সময়ত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ মূলতঃ উপ নিৰ্বাচন আৰু অনাগত সময়ত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে উপ নিৰ্বাচন সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যক লৈ পৰ্যালোচনা কৰা হৈছিল বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ মতামতসমূহ ব্যক্ত কৰিছে অনাগত সময়ত লক্ষণীয় হ'ব প্ৰকৃততে কি ধৰণে ব্যৱস্থাসমূহ গ্ৰহণ কৰা হয় আজি ব্যতিক্ৰমৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ